নমস্কাৰ। মহাভাৰতৰ যুদ্ধৰ আৰম্ভণিৰ অৰ্থাৎ প্ৰথম দিনাখন যুধিষ্ঠিৰ মহাৰাজে কৌৰৱ সৈন্যৰ ফালে আগুৱাই যোৱা দেখি দুৰ্যোধনে মনে মনে ভাবিলে যে যুদ্ধ আৰম্ভণি নোহোৱাতে যুধিষ্ঠিৰ মহাৰাজে আত্মসমৰ্পণ কৰিব আহিছে। তথাপিও মৌন হৈ চাই থাকিল। যুধিষ্ঠিৰে গৈ পিতামহ ভীষ্মৰ ওচৰত চৰণ চুই সেৱা কৰি যুদ্ধৰ বাবে অনুমতি বিচাৰিলে। তেতিয়া পিতামহ ভীষ্মই বিজয় ভৱ আশীৰ্বাদ দিলে। এই কথাখিনি শুনি দুৰ্যোধন গৰজি উঠিল, পিতামহ ভীষ্ম, আপুনি মোৰ হিতাকাংক্ষী, মোৰ পৰিয়ালতে খাই মোৰ লগতে থাকে আৰু মোৰ কৌৰৱ সৈন্যৰ আপুনি সেনাপতি, কিন্তু আপুনি বৰ দিলে আমাৰ বিপৰীত পক্ষক, শত্ৰু পক্ষক আশীৰ্বাদ দিলে। গতিকে মই বুজিব বাকী নাই, মোৰ পৰাজয় নিশ্চিত। আৰু কটু কথাই দিয়ে তেওঁক সমালোচনা কৰিলে। তেতিয়া পিতামহ ভীষ্মই দুৰ্যোধনক ক'লে যে বপা দুৰ্যোধন, তুমিতো ডাঙৰক অলপ সন্মান কৰিব শিকা। তোমাৰ ভাতৃ যুধিষ্ঠিৰ কেনেকুৱা সদাচাৰৰ ব্যক্তি, তেওঁ জ্যেষ্ঠজনৰ আশীৰ্বাদ নোলোৱাকৈ কোনো কাৰ্য নকৰে। আনফালে তুমি কেনেকুৱা? গতিকে তোমাৰ মামা শকুনিৰ চৰণত যদি যুধিষ্ঠিৰে সেৱা কৰি যুদ্ধৰ বাবে অনুমতি বিচাৰিলেহেঁতেন, তেতিয়া তোমাৰ মামা শকুনিয়েও যুধিষ্ঠিৰক বিজয়ৰ আশীৰ্বাদে দিলেহেঁতেন। চৰণ এনেকুৱা এখন ঠাই, যি চৰণত সেৱা কৰিলে সেৱা কৰাজনৰ প্ৰতি সদ্ভাৱনা আৰু আশীৰ্বাদ এনেই ওলাই যায়। কিন্তু তুমি তেনেকুৱা স্বভাৱৰ নহয়, তুমি দুৰাকাংক্ষী আৰু তোমাৰ অহংকাৰ আৰু ঈৰ্ষাই পতনৰ মূল কাৰণ। তুমি কোনো জ্যেষ্ঠজনৰ চৰণ চুই আশীৰ্বাদ লোৱা নাই বা কাৰোৰ পৰা তুমি যুদ্ধৰ বাবে অনুমতি লোৱা নাই। গতিকে তুমি দুষ্ট বুদ্ধি শকুনিৰ পৰামৰ্শ মতে চলা। এটা কথা মন কৰিবলগীয়া কথা, জীৱনটো চলাই নিয়াৰ কাৰণে বা যিকোনো সমস্যা সংঘাত আহিলে পৰামৰ্শ লোৱা, অৰ্থাৎ যিজন ব্যক্তিৰ পৰা আমি পৰামৰ্শ ল'ম আৰু তেওঁৰ কথা মতে চলিম, সেইজন ব্যক্তি কেনেকুৱা, সেই বস্তুটোৰ ওপৰত সমস্ত জীৱনৰ দিশ নিৰ্ণয় কৰে। গতিকে আমি যিজন ব্যক্তিৰ পৰা পৰামৰ্শ ল'ম, সেইজন ব্যক্তি কেনেকুৱা তাক বিচাৰ কৰিহে তেওঁৰ পৰা পৰামৰ্শ গ্ৰহণ কৰা উচিত। যুধিষ্ঠিৰে ভগৱান কৃষ্ণৰ পৰা পৰামৰ্শ লৈ জীৱন ধন্য কৰিলে। আনহাতে দুৰ্যোধনে শকুনিৰ পৰা প্ৰতিটা মুহূৰ্তত পৰামৰ্শ আৰু উপদেশ গ্ৰহণ কৰি অধগতি গ'ল, পতন হ'ল। গতিকে আমি জীৱনত যিকোনো সিদ্ধান্ত বা পৰামৰ্শ গ্ৰহণ কৰিবলৈ হ'লে ভগৱান কৃষ্ণৰ নিচিনা ব্যক্তিৰ পৰামৰ্শ মতে চলিলেহে এটা সুন্দৰ, সুস্থ আৰু আনন্দময় জীৱন, সফল জীৱন এটা লাভ কৰিবলৈ সক্ষম হওঁ। আনহাতে যদি দুষ্ট বুদ্ধিৰ শকুনিৰ নিচিনা ব্যক্তিৰ পৰামৰ্শ মতে চলোঁ, তেনেহ'লে আমাৰ পৰিণতি দুৰ্যোধনৰ নিচিনা ভয়াৱহ পৰিণতি হ'ব। ধন্যবাদ, নমস্কাৰ।